মোৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে আছাম ITR ছেকেণ্ড কাউন্সিলিঙৰ যিটো এলটমেণ্ট ছিটৰ ৰিজাল্ট আছিলে ইয়াৰ বিষয়ে সুধি আছিলে যে তেওঁলোকে এতিয়াও চাব পৰা নাই। যোৱাকালি অৰ্থাৎ 3 তাৰিখে ৰিজাল্ট দিয়া কথা আছিল, কিন্তু আজি 4 তাৰিখ হৈ গ'ল। আজি এতিয়ালৈকে কিয় ৰিজাল্ট দিয়া নাই? ছেকেণ্ড কাউন্সিলিঙৰ ৰিজাল্টটো এতিয়ালৈকে দিয়া নহ'ল কিয়নো ফাৰ্ষ্ট কাউন্সিলিঙৰ ছিট পোৱাসকলৰ এডমিশ্যন ল'বলৈ 29, 30 আৰু 31 আগষ্ট এই 3 দিনৰ সময় দিয়া হৈছিল, কিন্তু বহুতেই তেওঁলোকৰ এলটমেণ্ট ছিটৰ লেটাৰখন দেৰিকৈ পোৱাৰ ফলত এডমিশ্যন ল'ব পৰা নাই। সেয়েহে ফাৰ্ষ্ট কাউন্সিলিঙৰ এডমিশ্যন ডেটটো বঢ়াই দিয়া হৈছিল। ৰিজাল্টবিলাক দেৰিকৈ শ্ব' কৰাসকলে এডমিশ্যন লৈ ল'ব পাৰিব। ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যন ডেট 6/9/2024 বঢ়াই দিয়া হৈছে, কিন্তু আগতে দিয়া নটিছখনৰ মতে যোৱাকালি তোমালোকৰ ছেকেণ্ড কাউন্সিলিঙৰ ৰিজাল্ট দিয়াৰ কথা আছিলে, কিন্তু এডমিশ্যন ডেটটো বঢ়াই দিয়া হোৱাৰ বাবে ছেকেণ্ড কাউন্সিলিঙৰ ৰিজাল্ট দিয়া নহ'ল। কাৰণ যদি এডমিশ্যন নহওঁতে ৰিজাল্টটো দি দিয়ে বহুত প্ৰব্লেম হ'ব। ছেকেণ্ড কাউন্সিলিঙৰ ৰিজাল্ট কোনদিনা দিব ইয়াৰে কোনো অফিচিয়েল আপডেট এতিয়ালৈ অহা নাই। কিজানি ফাৰ্ষ্ট কাউন্সিলিঙৰ এডমিশ্যন হৈ যোৱাৰ পিছত অৰ্থাৎ 6 তাৰিখৰ পিছত তোমালোকে ৰিজাল্টটো দিব, তোমালোকে চাব পাৰিবা। আৰু যদি কোনো প্ৰব্লেম নাথাকে অহাকালি অৰ্থাৎ 5 ছেপ্টেম্বৰৰ দিনাখন ৰিজাল্টটো তোমালোকে চাব পাৰিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে তোমালোকৰ আছাম ITR ৰিলেটেড কিবা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।